এইচএছৰ স্কুটি সন্দৰ্ভত এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত চূড়ান্ত কৰিলে যে এইবাৰ এইচএছ উত্তীৰ্ণ যিসকল ছাত্ৰ ছাত্ৰীয়ে কোচিং বা বহিৰাগত কলেজত নামভৰ্তি কৰিছিল তেওঁলোকক স্কুটি প্ৰদান কৰা হ'বনে যিহেতু ইয়াক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ ওপৰত ভিত্তি কৰি সাংবাদিকসকলে যেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল যে যোৱা বছৰ যিহেতু ছাত্ৰ ছাত্ৰীসকল যিসকলে কোচিং বা বহিৰাগত কলেজত নামভৰ্তি কৰিছিল তেওঁলোকক স্কুটি প্ৰদান কৰা হৈছে তো এইবাৰ কিয় প্ৰদান কৰা নহয় ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি আপোনালোকক শুনাম আমাৰ হাতত মন্তব্য আছে তো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশন সদায় লাভ কৰিব পাৰে আপোনালোক সকলোৱে অৱগত যে এইবাৰ এইচএছ স্কুটিৰ পৰা বহু যোগ্য আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈছিল কিয়নো তেওঁলোকে কোচিংত বা বহিৰাগত কলেজত নামভৰ্তি কৰিছিল আৰু ইয়াক লৈ এক বিতৰ্কৰ সৃষ্টি হয় যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে এইবাৰ কোচিং কৰা বা বহিৰাগত কলেজত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া নহয় ইয়াৰ পিছতে প্ৰতিবাদ হয় তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন আগতে এটা মন্তব্য কৰি কৈছিল যেহেতু ছাত্ৰ ছাত্ৰীসকলে ইমান টকা খৰচ কৰি কোচিং কৰিব পাৰিছে তেনে ক্ষেত্ৰত তেওঁলোকক স্কুটি দিয়াৰ প্ৰয়োজন নাই বা এনে ধৰণৰ এক মন্তব্য কৰিছিল ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে আৰু প্ৰতিবাদ কৰে আৰু তেওঁলোকৰ প্ৰশ্ন আছিল যে যোৱা বছৰ যেহেতু ছাত্ৰ ছাত্ৰীসকল যিসকলে কোচিং বা বহিৰাগত কলেজত নামভৰ্তি কৰিছিল তেওঁলোকক স্কুটি প্ৰদান কৰা হৈছিল তো এইবাৰ কিয় প্ৰদান কৰা নহয় আৰু এই প্ৰশ্নটো সাংবাদিকসকলে মুখ্যমন্ত্ৰীক কৰিছিলে কালি আৰু মুখ্যমন্ত্ৰীক এই প্ৰশ্ন কৰাৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াত কোনো যুক্তি নাই মই এইচএছ উত্তীৰ্ণ যিসকলে কোচিংত নামভৰ্তি কৰিছে তেওঁলোকক স্কুটি নিদিও বুলি তেওঁ স্পষ্ট কৰি ইয়াত উল্লেখ কৰিছে আমি এতিয়া আপোনালোকক মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যটো শুনাই লৈছো আপোনালোকে মন্তব্যটো শুনি লওক কোচিংৰ স্কুটি আমি নিদিওঁ কথা নাহে আমি নিদিওঁ